অলপ সময়ৰ বাবে আমি বিচৰণ কৰোঁ এখন কল্পনাৰ পৃথিৱীত। অলপ সময়ৰ বাবে খেলিমেলি লগা ৰংবোৰৰ পৰা আঁতৰি গুৱাহাটীখনক এবাৰ বেলেগ এটা ৰূপত চাওঁ। এবাৰ ভাবকচোন, আপোনাৰ চহৰখন যদি কপৌবুলীয়া হৈ পৰে। পিংক চিটি জয়পুৰ, ব্লু চিটি যোধপুৰৰ দৰে গুৱাহাটী মহানগৰীও এদিন পাৰ্পল চিটি হ'ব। কপৌ ফুলৰ ৰংটো আপোনালোকে দেখিছে, সেই কপৌ ফুলৰ ৰঙৰ দৰেই ৰঙীন কৰি তোলা হ'ব গুৱাহাটী মহানগৰী। তেনে এক চিন্তা চৰ্চা ইতিমধ্যে কৰিছে গুৱাহাটী পৌৰ নিগমে। ঠিকেই, গুৱাহাটীক পাৰ্পল চিটি কৰাৰ চিন্তা গুৱাহাটী পৌৰ নিগমৰ। পিংক চিটি জয়পুৰ, অৰেঞ্জ চিটি নাগপুৰৰ দৰে গুৱাহাটী হ'ব পাৰ্পল চিটি। গুৱাহাটীৰ সকলো বিল্ডিঙৰ সন্মুখভাগত, শ্বাটাৰসমূহত, দেৱালসমূহত, গাৰ্ডৱাল, সকলো অসমীয়াৰ আয়ুসৰেখা বিহুৰে সম্পৃক্ত কপৌ ফুলৰ ৰঙেৰে ৰঙীন কৰাৰ চিন্তা কৰিছে GMCয়ে, যি কথা জনালে GMCৰ মেয়ৰ মৃগেন শৰণীয়াই। বিহুৰ লগত কপৌ ফুলৰ এটা খুব সুন্দৰ এটা সামঞ্জস্যতা মিল আছে। এই কপৌ ফুলৰ ৰং আমি সকলোৱে বেঙুনীয়া বুলি আমি জানো বা পাৰ্পল জানো। তেনেধৰণে ঠিক তেনেধৰণে যদি প্ৰতিটো ৱালত তেওঁলোকে যদি বাইলেণ্ডত যদি ৰং কিছুমান আমাক দি দিয়ে বা আমি তাৰ ব্যৱস্থা কৰিব পাৰোঁ, সেইকাৰণে লাহে লাহে যদি গুৱাহাটীখন যদি বেঙুনীয়া কালাৰ আমি কৰিব পৰা যায়, আমি সকলো ক্ষেত্ৰত আলোচনা কৰাৰ ক্ষেত্ৰত পিছতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। মুখ্যমন্ত্ৰীৰ এটা সিদ্ধান্ত থাকিব লাগিব, এইবিলাক আমি বহিম যে গুৱাহাটীখন কেনেধৰণৰ আগবঢ়াই যাওঁ, যদি সুন্দৰভাৱে এটা কালাৰতে থাকিব পৰা যায়, তো সেই ধৰণে আপোনাৰ চিন্তাচৰণ আমি কৰিছোঁ। ভালো লাগিব এক কালাৰৰ যদি আমি চাটাৰ দোকানৰ চাটাৰবিলাক GS ৰোডত যদি এটা কালাৰৰে ৰং হয়, তো এটা ভাল গাৰ্ডৱালসমূহ হয়, মানুহৰ বাইলেণ্ডবিলাকৰ যদি এটা কালাৰ হয়, মানুহৰ ঘৰসমূহৰ যদি গেটত যদি এটা কালাৰত দিয়ে। শুকুৰবাৰে GMCৰ কাৰ্যালয়ৰ এক বৈঠকত এই চিন্তাৰ লগতে গুৱাহাটীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানক লৈ সাধাৰণ সভাত বিস্তৃত আলোচনা কৰিলে GMC কৰ্তৃপক্ষই। এই সভাতে GMCৰ পদেন সদস্য হিচাপে শপত ল'লে 4 বিধায়ক ক্ৰমে ডিপ্লুৰঞ্জন শৰ্মা, প্ৰদ্যুৎ বৰদলৈ, বিজয় গুপ্তা আৰু ডক্টৰ তপন দাসে। পোহৰ, পথ, পানী এই তিনিটাৰ সমান্তৰালকৈ গুৱাহাটীৰ সামগ্ৰিক বিকাশৰ বাবে কিদৰে সকলোৱে মিলি কাম কৰিব পাৰি, ৰাইজক সঁহাৰি দিয়াটো কিয় আটাইতকৈ বেছি প্ৰয়োজনীয়, সেয়া ক'লে ডিপ্লুৰঞ্জন শৰ্মাই। মই কৈছোঁ যে আমি সৰুতে শিকিছিলোঁ যে একেলগ হোৱাটোৱে আৰম্ভণি বুজায়, একেলগে থকাটোৱে অগ্ৰগতি বুজায়, আৰু একেলগে কাম কৰাটোৱে কৃতকাৰ্যতা বুজায়। চ' উই আৰ এ টিম। বিধায়ক, সাংসদ, সন্মানীয় পাৰিষদসকল আৰু গুৱাহাটী মিউনিচিপালিটিৰ একদম কমিশ্যনাৰৰ পৰা আৰম্ভ কৰি চাফাই কৰ্মীজনলৈকে সকলোৱে মিলি আমি এজ এ টিম যদি আমি কাম কৰোঁ, মই এটাই কথাই অনুৰোধ জনাইছোঁ যে সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমাক সময় লাগিব, কিন্তু ৰেছপণ্ডটো যাতে আমি কুইক ৰেছপণ্ড দিব পাৰোঁ। ৰাইজে যাতে কেতিয়াও লেফ্ট আউট ফিল নকৰে। ৰাতি কেতিয়াবা বিপদৰ সময়ত ৰাইজেতো অন্য একো নিবিচাৰে, ৰাতি 12টা, 1টা, 2টা বজাতো কেতিয়াবা যদি আমাক ৰেছপণ্ডটো বিচাৰে, সেই কুইক ৰেছপণ্ডটো দিবৰ কাৰণে আমি যাতে সক্ষম হৈ থাকোঁ। গতিকে ইন নিয়াৰ ফিউচাৰ মই ভাবোঁ উই এজ এ টিম গুৱাহাটী মিউনিচিপালিটিৰ লগত আমি সকলোৱে মিলে গুৱাহাটীক এখন বিশ্বমানৰ, অকল ভাৰতৰ বুলি নকয়, এখন বিশ্বমানৰ মহানগৰী হিচাপে গঢ়ি তুলিবলৈ আমি সক্ষম। একে সময়তে গুৱাহাটীক স্বচ্ছ কৰি ৰখাৰ বাবে, গুৱাহাটীক কৃত্ৰিম বান মুক্ত কৰাৰ বাবে শেহতীয়াকৈ কি পদক্ষেপ হাতত লৈছে ক'লে মৃগেন শৰণীয়াই। প্ৰতিটো ঠাইত আমি এটা লেবাৰৰ আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ, য'ত অনতিপলমে বৰষুণ দিয়াৰ পিছতে আমি চাফ চিকুণ কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কণ্ট্ৰেক্টৰসকলক আমি প্ৰতিটো সপ্তাহত ৰিভিউ লৈ পেলাই তেওঁলোকৰ নিজে তেওঁ দায়িত্ব পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰতিটো আমাৰ ডিভিজন ৱাইজ এজন অফিচাৰক আমি দায়িত্ব দিছোঁ, আৰু পাৰিষদসকলৰ এটা আমি ৰিপৰ্ট লৈছোঁ, য'ত 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত যে পানী ওলাই যায় সেইটো আমি ক'ব লগা নাই। যদি য'ত 2 দিনলৈকে পানী জমা হৈ আছে, সেইখিনি আমি পৰীক্ষা কৰিম। যদি 2 দিনলৈকে পানী জমা লাগে, তাৰ কাৰণে বিকল্প ব্যৱস্থা আমি কি কৰিব পাৰোঁ, কাৰণ তাতে কোনোবাই পানী যোৱা ৰাস্তা বন্ধ কৰি ৰাখিব পাৰে। তেনেহ'লে DDMৰ এক্টৰ ভিতৰত তেওঁলোকক আওতালৈ আনি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি দুৰ্যোগ ব্যৱস্থাপন্ন যি আমাৰ আছে বিভাগ, তেওঁলোকৰ লগত যোগাযোগ কৰি সেইখিনি আমি ক্লিয়াৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সমান্তৰালকৈ দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ মতে বিজ্ঞান মনস্ক চিন্তাৰে কৰিব লাগিব গুৱাহাটীৰ সমস্যা সমাধান। গুৱাহাটীৰ যিকোনো প্ৰগতিশীল সিদ্ধান্ত গুৱাহাটীৰ পাৰিষদবৰ্গই বা গুৱাহাটীৰ মেয়ৰ বা আমি সকলোৱে সন্মিলিতভাৱে ল'লে মোৰ মতে সকলো প্ৰকাৰে আমি চৰকাৰখনৰ পৰা সহযোগিতা পাম। আমি কেৱল আৰ্থিকভাৱেই নহয়, সকলো প্ৰকাৰে। গতিকে মই ভাবোঁ এইটোৱে এটা সুবৰ্ণ সুযোগ আমাৰ সকলোৰে কাৰণে। মই যিটো কথা কৈছোঁ, অলপ বিজ্ঞান মনস্কতাৰে সৈতে
কেৱল ক্ষুদ্ৰ ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ নহয়, বৃহত্তৰ যিটো আমাৰ স্বাৰ্থ গুৱাহাটী মহানগৰীৰ বাসিন্দাৰ, সেই স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিব লাগিব। শুকুৰবাৰে হোৱা এই বৈঠকত আন বহু বিষয়ৰ সমান্তৰালকৈ গুৱাহাটীক পাৰ্পল চিটি হিচাপে বিশেষকৈ কপৌ ফুলৰ ৰঙেৰে গঢ়াৰ যি চিন্তা কৰিছে সেয়া অৱশ্যেই এতিয়া আলোচনাৰ মাজতেই আছে। ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।